আজি মই আহিছোঁ এনেকুৱা এটা মন্দিৰত য'ত আহি আপুনি যদি এখন শৰাই দিয়ে ধূপ ধূনা বন্তি জ্বলাই যদি ভগৱানক সেৱা কৰি আপোনাৰ যি মনৰ ইচ্ছা সেয়া ভগৱানৰ ওচৰত কয় তেতিয়াহ'লে আপোনাৰ যে মনৰ আশা পূৰণ হ'ব সেয়া 100% চিয়'ৰ। গতিকে বলক আজি এই মন্দিৰটো দৰ্শন কৰোঁ, ক'তনো আছে এই মন্দিৰটো তাৰ বিষয়ে জানিব চেষ্টা কৰোঁ। আৰু এইটো মন্দিৰ জাগ্ৰত মন্দিৰ। বিষ্ণুৰ চৰণত যদি কিবা মানস কৰে সেই মানস তেওঁৰ সিদ্ধি হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া মই আছোঁ ধৰমতোলত 24, 25 আৰু 26 ফেব্ৰুৱাৰী তিনিদিনীয়াকৈ ধৰমতোলত পতা হৈছে শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱ। গতিকে আজি আহিছিলোঁ আমি ইয়ালৈ চাবলৈ আহিছোঁ আৰু মোৰ সৈতে আহিছে আমাৰ কাকলি এয়া, আৰু যাম এতিয়া বিষ্ণু মন্দিৰ দৰ্শন কৰিম। আপোনালোকে হয়তো যিসকলে গুৱাহাটীলৈ অহা যোৱা কৰে নগাঁৱৰ ফালৰ পৰা হওক বা এইফালে যিসকলে নগাঁও চগাঁও আহিছে তেওঁলোকে চাগে ধৰমতোলত চাগে এটা বিষ্ণু মন্দিৰ দেখা পাইছেই। সেই মন্দিৰ ভাগতে এই যি বিষ্ণু মহোৎসৱ সেই পতা হৈছে। গতিকে ফটাফট যাওঁ আৰু আপোনালোকে মন্দিৰ দেখাম। এতিয়া মানুহৰ ভিৰ বহুত আছে, আজি দ্বিতীয় দিন, চ' কেনেকুৱা কি পাওঁ কি হয় গোটেইখিনি দেখাই আছোঁ। সোমাই আহোঁতেই দেখা পাইছে এইবিলাক বঢ়িয়াকৈ দোকান চোকান আছে। আপোনালোকে যদি কিবা ভোগ চোক দিব বিচাৰে, যদি কিবা থাল চাল নিব বিচাৰে ইয়াৰ পৰা লৈ যাব পাৰে। আৰু দেখা পাইছে মই এতিয়া আছোঁ বিষ্ণু মন্দিৰৰ সন্মুখত। সেইফালে আছে আমাৰ বিষ্ণু মন্দিৰ, কিমান ধুনীয়াকৈ লাইটিং দি সজাই তুলিছে দেখা পাইছে, আৰু সকলোৱে তাতে গৈ ধূপ বন্তি দিছে। আৰু আমি যিহেতু ঘৰৰ পৰা একো লৈ অহা নাই, চ' দোকান যাওঁ, দোকানৰ পৰা কিবা থালি চালি এখন লৈ ল'ম ন। কি ল'বা? ইয়াতে মানে থাল চাল আছে, এনেকৈ ইয়াৰ পৰা ল'ব পৰা যায়, 20 টকা। যিহেতু মানে মন্দিৰ ভাগ ৰাস্তাৰ লগতে, গতিকে ৰাস্তাটো বৰ্তমান বন্ধ কৰি দিয়া হৈছে। এতিয়া মানে এটা ৰাস্তা দিয়ে সকলো অহা যোৱা হৈ আছে। এই মন্দিৰটো আছে মৰিগাঁও জিলাৰ ধৰমতোলত। মৰিগাঁও চহৰৰ পৰা প্ৰায় 20-21 কিলোমিটাৰমান যোৱাৰ পিছতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পাব এই বিষ্ণু মন্দিৰটো। মানে বন্তি জ্বলাৰ ব্যৱস্থা নাই, আপোনালোকে যদি বন্তি জ্বলাই বাহিৰত জ্বলাব লাগিব। আৰু এইফালে বাহিৰতো মানে মন্দিৰৰ কাষৰ ফালেও আছে বন্তি জ্বলোৱা জেগা। এই বিষ্ণু মন্দিৰৰ যি তাৎপৰ্য আৰু কি কাৰণে এই মহোৎসৱ পতা হৈছে তাৰ বিষয়ে তেখেতে অকণমান কৈ দিব। আমি আহকচোন শুনো। মোৰ নাম ৰমাকান্ত মেধি, মই শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ সাধাৰণ সম্পাদক। প্ৰতি বছৰ মাঘী পূৰ্ণিমাত বিষ্ণু মহোৎসৱটো 3দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। ইতিমধ্যে আমি 33টা বছৰ অতিক্ৰম কৰি আহিছোঁ। বৰ্তমান 34 বৰ্ষ শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱটো আমি 3দিনীয়া কাৰ্যসূচীৰে যি আয়োজন কৰাৰ প্ৰয়াস কৰিছিলোঁ, আজি দ্বিতীয় দিনাৰ অন্তিম কাৰ্যসূচীত আমি উপনীত হৈছোঁ। দিন ৰাত সমানে নাম কীৰ্তন চলি আছে আৰু ভাগৱত দিন ৰাত মানে ব্যাখ্যা আৰু পাঠ চলি আছে। 100খনমান মধ্য অসমৰ গাঁৱৰ ৰাইজ আমাৰ এই উৎসৱত যোগদান কৰিছেহি। কাইলৈ ৰাতি এখন অংকীয়া অসমীয়া ভাওনা আমাৰ তাত ধৰমতোলৰ ৰাইজৰ দ্বাৰা উদযাপন কৰা হ'ব। এই মন্দিৰ সম্পৰ্কে থুলমূলভাৱে ক'বলৈ গ'লে, এই মন্দিৰটো প্ৰতিষ্ঠিত দ্বাপৰ যুগতে হৈছিল। আমাৰ পঞ্চপাণ্ডৱ যেতিয়া আমাৰ উজনি অসমলৈ আহিছিল, আমাৰ এইখিনিতে গছ বহুত ডাঙৰ ডাঙৰ গছ আছিল ৰাস্তাৰ লগতে। তেওঁলোকৰ সন্ধিয়া হোৱাৰ লগে লগে ইয়াতে তেওঁলোকে ৰাতি থকা চিন্তা কৰিছিল, আৰু ৰাতি থকাৰ লগে লগে আমাৰ ওচৰ গাঁৱৰ ৰাইজ আহিছিল। আহি তাত এখন আমাৰ যুধিষ্ঠিৰ মহাৰাজাৰ নেতৃত্বতে ধৰ্মসভা এখন অনুষ্ঠিত হৈছিল। আৰু সেই ধৰ্মসভাখন অনুষ্ঠিত হোৱাৰ কাৰণে ধৰমতোল মানে আসন, সেই ধৰ্মসভাখন হোৱাৰ কাৰণে আমাৰ এই গাঁওখনৰ নাম ধৰমতোল তেতিয়াৰ পৰাই উৎপত্তি হ'ল। আৰু সেই সন্ধিয়া সময়ত যেতিয়া সন্ধ্যাগাতিৰ কাৰণে ধৰ্মৰজাই তাত চাকি বন্তি জ্বলাই ভগৱানক আৰাধনা কৰিলে, সেই তেতিয়াৰ পৰাই আমাৰ ওচৰ গাঁৱৰ ৰাইজে দেখি ইয়াতে বন্তি
প্ৰজ্বলন কৰা বা নিয়মীয়াভাৱে পূজা অৰ্চনা কৰা এটা মানে চেষ্টা কৰি তেতিয়াৰ পৰাই এই মন্দিৰটো প্ৰথমতে গৰখীয়া নাম হিচাপে নামাকৃত হৈছিলে। কিন্তু ইয়াৰ পিছত কিছুমান দিনৰ কিছু বছৰৰ পিছত দিংঘৰ বুলিও ইয়াত নামাকৰণ কৰা হৈছিল। আৰু তাৰপিছত ক্ৰমান্বয়ে মানে পৰিৱেশটো উন্নতি হৈ অহাত বামুণ গোসাঁই থান হিচাপে পৰিচিত হ'ল। আৰু যোৱা 91 চনত বামুণ গোসাঁইৰ পৰিৱৰ্তে আমাৰ সমূহ 18খন গাঁৱৰ ৰাইজে মিলিত হৈ বিষ্ণু মূৰ্তি স্থাপন কৰি বিষ্ণু মহোৎসৱ তেতিয়াৰ পৰাই আৰম্ভ কৰা হৈছে। আৰু আমাৰ এইটো আহি আমি 34টা বছৰত ভৰি দিলোঁ বিষ্ণু মহোৎসৱক। আমি আজি যিটো আমি উৎসৱ উদযাপন কৰিব ওলাইছোঁ এইটো আমাৰ 34 শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱ। আৰু এইটো মন্দিৰ জাগ্ৰত মন্দিৰ। ইয়াত এটা লোকৰ প্ৰবাদো আছে আৰু হাজাৰ হাজাৰ ভক্তই প্ৰমাণ পাই আছে। ভগৱান বিষ্ণুৰ চৰণত যদি কিবা মানস কৰে তে সেই মানস তেওঁৰ সিদ্ধি হয় বুলি বহুতে আমাৰ আগত প্ৰকাশ কৰিছে। সেই হিচাপে টকা বা চান্দা তামোল পাণ শৰাই ইত্যাদি আগবঢ়াই তেওঁলোকে আমাৰ মন্দিৰত সদায় হাজাৰ হাজাৰ ভক্তসকলে আহি ইয়াত পূজা অৰ্চনা কৰি তেওঁলোকৰ মানস কৰা বা তেওঁলোকৰ যিটো অভাৱ অভিযোগ যিটো অশান্তি দূৰ হ'বৰ কাৰণে তেওঁৰ ওচৰত যিটো চিন্তা ধাৰণাৰে তেওঁ মানস কৰে সেইটো সম্পূৰ্ণ তেওঁলোকে উপকৃত হৈছে বুলি আমাক প্ৰকাশ কৰিছে। এইটোৱে সেইকাৰণে আমি এই মন্দিৰটো জাগ্ৰত আৰু 18খন গাঁৱৰ ৰাইজৰ প্ৰায় 67জন সদস্যৰে প্ৰতিপালিত হৈ আছে এই মন্দিৰটো। ধন্যবাদ বৰ্তা। মন্দিৰটো বহুত জাগ্ৰত। যদি আপোনালোকে ইয়াত আহি কিবা মনোবাঞ্ছা লৈ আহে, ইয়াত যদি এখন শৰাই দিয়ে, ইয়াত যদি আপোনালোকে ভগৱানৰ ওচৰত সেৱা কৰি জনায়, তেতিয়াহ'লে মনৰ কামনা সকলোৰে পূৰ্ণ হয়। গতিকে যিসকলে এইফালে অহা যোৱা কৰে বা যিসকলে মোৰ ভিডিঅ' চাই আছে, এবাৰ হ'লেও এই বিষ্ণু মন্দিৰত সোমাব আৰু ভগৱানৰ আশীৰ্বাদ ল'ব। এইখিনিয়ে। এতিয়া আমি যাওঁ, বাহিৰত ভাগৱত পাঠ হৈ আছে। ভাগৱত পাঠ য'ত হৈ আছে তাৰ পৰা অকণমান দেখুৱাই আছোঁ। এই আছে ভাগৱত পাঠ আৰু দেখা পাইছে ভক্ত বহি আছে আৰু ইয়াৰ মাইকবিলাক দিয়া হৈছে মন্দিৰৰ ফালে, য'ত যেনেকৈ বহি আছে ভক্তসকলে সকলোৱে যাতে একেলগে বহি এই ভাগৱত পাঠ শুনিবলৈ পাৰে। আজিৰ এই ভিডিঅ'টোত বিষ্ণু মন্দিৰৰ বিষয়ে জনাত এইজন বৰ্তাই আমাক সহায় কৰি দিলে, তেখেতলৈ থাকিল বহুত বহুত ধন্যবাদ। তেখেতে আমাক এটা মাহৰ টোপোলাও দিলে, এয়া দেখা পাইছে আপোনালোকে। মেলা হৈ আছে বুলি কৈছে, সঁচাই নে মিছাই? হামিয়া কিয় আছে? টোপনি লাগিছে নেকি? সেইটো হয় বাৰু। আৰু এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। আজিকালি মানে যি প্ৰগ্ৰেমে নহওক মানে বজাৰটো মেইন। হা হা কেনেকুৱা আছে? ঐ এবাৰ ল'ব নালাগে, এবাৰ কি কৰিবা? এই নালাগে এনেকুৱা, এই এনেকুৱা লাগে, এনেকুৱা লাগে। এখন দোকানলৈ আহিছিলোঁ মানে, আৰু ইয়াত দেখা পালোঁ এইবিলাক বেগ লৈছোঁ এটা। দাদা সুধিলোঁ বেগটোৰ দাম বোলে 100 টকা। যিহেতু মানে মোৰ ভিডিঅ' কৰিবৰ কাৰণে বস্তুবিলাক থ'বৰ কাৰণে এটা বেগ লগা হৈ আছিলে, চ' এইটো বেগ লৈ লৈছোঁ। এই মেলাৰ মানে মেইন বস্তু এতিয়া পাইছোঁহি। এই আছে মেলাৰ মেইন বস্তু। উঠিবা নেকি? ঐ উঠা। এই সাহিত্য সভাৰ যে যিটো ভিডিঅ' আছিলে সেইটো আপোনালোকে চাব। তাতে মানে কাকলি উঠিছিলে এই চকৰিটোত, ডাঙৰ চকৰিটোত, যি হ'ল তাৰ গতি অৱস্থা। যদি আপোনালোকে সাহিত্য সভাৰ ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে যাওক, সাহিত্য সভাৰ ভিডিঅ'টো চাবগৈ এই ভিডিঅ'টো শেষ হোৱাৰ পিছত। এইটো যে মোৰ পিছলৈ যিটো চলি আছে, আপোনালোকে আগতে উঠিছে নাই মোক কমেণ্ট কৰি জনাব। মই আজিলৈকে মই এইটো উঠি পোৱা নাই, এবাৰ উঠি বুলি ভাবিছোঁ। কেনেকুৱা লাগিব মোক কওক। এই বৌ চিঞৰিছে মানুহবিলাকে। এই মাথা চাথা ঘূৰাই যাব, বমি হৈ যাব নেকি? নামিলে গম পাম। নেকি উঠিবা নেকি? এবাৰ উঠিছোৱা। সকলোৱে চিলেক্ট কৰিলে, ফাইনেলি যাব তাই বোটত। দেখিছে আপোনালোকে বোট যাবা নোযোৱা?